নমস্কাৰ বন্ধুসকল আপুনি যদি অৰুণোদয় এগৰাকী হিতাধিকাৰী হয় বা আপোনালোকৰ ঘৰত যদি অৰুণোদয় আঁচনি পইচা পোৱা কোনোবা হিতাধিকাৰী আছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা ওলাই অহা এটা ভাল খবৰ লগতে এটা বেয়া খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম আৰু লগতে বহুকেইখন আঁচনিৰ ফালৰ পৰা বহুতো ধৰণৰ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন এই আঁচনিসমূহক লৈও খবৰ আছে আপোনালোকে ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব সকলোখিনি কথা জানিব পাৰিব আৰু আপোনালোকে আজি যদি পোনপ্ৰথমৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰ বিষয়ে পাই থাকিবলৈ এতিয়া হওক বেছি দেৰি নকৰি আজিৰ দিনটোৰ খবৰকেইটাৰ ফালে আগবাঢ়ো বন্ধুসকল আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা ওলাই অহা এটা বেয়া খবৰক লৈ পেলাই ভাল খবৰটো ইয়াৰ পিছতে জনাই দিম প্ৰথমতে বেয়া খবৰটো জনাই দিওঁ আপুনি যদি অৰুণোদয় আঁচনিৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে ইতিমধ্যে আজি কেইমাহমানৰ আগৰ পৰা শুনা পাই আছিলে যে অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচাটো আমাৰ অসম চৰকাৰে প্ৰদান কৰিব আৰু আগতে 1250 টকা পাই আছিলে আৰু এতিয়া 8000 টকা দিব বুলি ঘোষণা কৰিছিলে আৰু মই আপোনালোকক আগৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিছিলোঁ বা আজিৰ পৰা 2-3 দিনৰ আগতে এটা নিউজ ওলাইছিলে আমাৰ অসমৰ আগশাৰী ছেটেলাইট চেনেল বহুকেইটা নিউজ চেনেলে নিউজটো কভাৰ কৰিছিলে যে 20 ফেব্ৰুৱাৰীত টকা নেপায় মাৰ্চ মাহতে টকা লাভ কৰিব কিন্তু একো ধৰণৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিলে অসম চৰকাৰে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে একো জনোৱা নাছিলে সেইকাৰণে সেইটো বহুতে ভুৱা বুলি ভাবি লৈছে কিন্তু এতিয়া বন্ধুসকল আপোনালোকে সেইটো ভুৱা বুলি ভাবিব নালাগে আপুনি যদি অৰুণোদয় আঁচনিৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এতিয়া 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পইচা লাভ নকৰে আনুষ্ঠানিকভাৱে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে অহা মাৰ্চ মাহৰ 10 তাৰিখেহে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ কৰিব প্ৰায় অসমৰ 37 লাখ মহিলা মানুহে এই আঁচনিখনৰ টকা লাভ কৰিবলৈ গৈ আছে যিসকলে অৰুণোদয় 3.0 টকা লাভ কৰিছিলে সেইসকলে মাৰ্চ মাহৰ 10 তাৰিখে পইচা লাভ কৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলযোগে ঘোষণা কৰিছে আৰু লগতে এই সিদ্ধান্তটো এই কাৰণেই লৈছে 20 তাৰিখে যদি পইচা দি দিয়ে তেনেহ'লে ভাবিব যে মাৰ্চ মাহৰ 10 তাৰিখে আকৌ অৰুণোদয় আঁচনি পইচা দিব বুলি কাৰণ প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় পইচা হিতাধিকাৰীসকলে লাভ কৰি আহিছিলে আৰু সেইকাৰণে অসম চৰকাৰে 20 তাৰিখৰ পৰিৱৰ্তে 10 তাৰিখ মানে কৰি দিছে ডেটটো গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এতিয়া 20 তাৰিখে নহয় মাৰ্চ মাহৰ 10 তাৰিখেহে অৰুণোদয় টকা লাভ কৰিব আৰু লগতে অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে 8000 টকা অৰুণোদয় টকা লাভ কৰিব কিন্তু এতিয়া 8000 নহয় 1000 টকা এটা বৃদ্ধি কৰি দিছে 9000 টকাকৈ আপোনালোকে অৰুণোদয় পইচা লাভ কৰিবলৈ গৈ আছে গতিকে আজি ইমান দিন যিহেতু অপেক্ষা কৰিলে আৰু 10-15 দিন আপোনালোকে অপেক্ষা কৰি দিয়ক 10-15 দিন অপেক্ষা কৰি দিয়াৰ লগে লগে আপোনালোকৰ পইচাটো আৰু 1000 বাঢ়ি যাব গতিকে 8000 পৰিৱৰ্তে এতিয়া 9000 টকা আপোনাৰ প্ৰদান কৰিবলৈ গৈ আছে অৰুণোদয়ৰ ফালৰ পৰা আৰু আপোনালোকে এই পইচাটো 10 মাৰ্চ তাৰিখে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব গতিকে এই পইচা পাবলৈ হ'লে আপোনালোকে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখিব আৰু বেংকত এটা এক্টিভ মোবাইল নম্বৰ লিংক কৰি ৰাখিব তেতিয়াহে আপুনি এই আঁচনিখনৰ পইচা লাভ কৰিব গতিকে আপোনালোকে এই খবৰটো পাই কেনেকুৱা পাইছে ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব বহুতে ইয়াৰ বিষয়ে সুধি আছিলে যে অৰুণোদয় পইচা 20 তাৰিখে দিবনে নিদিয়ে যিহেতু ডেট ওলাই গৈছিলে 20 তাৰিখে দিব বুলি তাৰপিছত বহুতো নিউজ চেনেলে নিউজ কৰাৰ কাৰণে বহুতে ভাবি লৈছে কিন্তু এতিয়া আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 20 ফেব্ৰুৱাৰী নহয় 10 মাৰ্চত পইচা লাভ কৰিব অৰুণোদয় দিম বুলি কৈছিলোঁ 20 ফেব্ৰুৱাৰীত মই নিদিওঁ 10 মাৰ্চত দিম কিন্তু 8000 টকাৰ জেগা 9000 সেইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায় 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম সেইকাৰণে একেলগে 10 মাৰ্চত দিম 8000 নিদিওঁ 9000 এইটো আপোনালোকে অলপ বাইদেউসকলে নহ'লে মোক এইটো সুধি আছে এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত ঘোষণা কৰা ভাষণো নিশ্চয় শুনা পালে বহুতে ফেক বুলি ভাবি ল'ব পাৰে সেইকাৰণে মই আপোনালোকক মুখ্যমন্ত্ৰীগৰাকীয়ে কিনো কৈছিলে সেইটো শুনাই দিব বিচাৰিছিলোঁ আপোনালোকে নিশ্চয় শুনি লৈছে গোটেইটো শেষলৈকে এতিয়া আগবাঢ়িছোঁ বন্ধুসকল বাকী কেইখন আঁচনিৰ ফালৰ পৰা ওলাই অহা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ ঘৰত যদি কোনোবা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন অংগনবাড়ী কৰ্মী লগতে LP স্কুলত বা হাইস্কুলত ৰান্ধনী লগতে সহায়িকা ছুপাৰভাইজাৰ আশা বাইদেউ এনেকুৱা যদি কোনোবা আছে তেনেহ'লে তেওঁলোকৰ বাবে ভাল খবৰ বৃদ্ধ পেঞ্চন আগতে যিসকলে 250 টকা লাভ কৰিছে সেইসকলৰ এতিয়া পইচাটো 400 টকালৈ বৃদ্ধি হৈছে বিধৱা পেঞ্চন যিসকলে লাভ কৰিছিলে আগতে 300 টকা সেইসকলৰ পইচাটো 1250 টকালৈ বৃদ্ধি হৈছে মানে তেওঁলোকে একপক্ষে অৰুণোদয় আঁচনিত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ যাব আৰু যিসকল ৰান্ধনীয়ে আগতে 1500 টকা লাভ কৰিছিলে তেওঁলোকৰ যিটো বেতন হয় সেইটো 2000 টকালৈ বৃদ্ধি হৈছে অংগনবাড়ী কৰ্মীসকলে আগতে যিটো 6500 টকা মান্থলি লাভ কৰিছিলে সেইটো 8000 টকালৈ বৃদ্ধি হৈছে
আৰু সহায়িকাৰ যিটো পইচা হয় সেইটো আগতে ৩,২৫০ টকা লাভ কৰিছিলে, সেইটো ৪,০০০ টকালৈ বৃদ্ধি হৈছে। আৰু ছুপাৰভাইজাৰসকলে যিটো ৯,০০০ টকা দৰমহা পাইছিলে সেইটো ১০,৫০০ টকালৈ বৃদ্ধি হৈছে। আৰু আশাকৰ্মীসকলে যিটো ৩,০০০ টকা দৰমহা পাইছিলে সেইটো ৪,০০০ টকালৈ ইতিমধ্যে বৃদ্ধি কৰিছে আমাৰ অসম চৰকাৰে। আৰু কেবিনেট বৈঠকত ইতিমধ্যে আমাৰ বিত্তমন্ত্ৰী অজনা নেওগ ডাঙৰীয়ানীয়ে বাজেটত এই কথাখিনি ঘোষণা কৰিছে। গতিকে আপোনাৰ ঘৰত যদি কোনোবা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, আশা বাইদেউ বা এই মই যিখিনি ক'লোঁ ইয়াৰ ভিতৰত যদি কোনোবাই বৰ্তমান ছাৰ্ভিচ কাম কৰি আছে তেনেহ'লে তেওঁলোকৰ বাবে ভাল খবৰ। আগৰ বেতনতকৈ এতিয়া কিছু টকা বৃদ্ধি পাবলৈ গৈ আছে। গতিকে বন্ধুসকল, আপোনালোকে এই আঁচনিকেইখনৰ পইচা কেতিয়া পাব সেইটোক লৈ পেলাই ঘোষণা কৰা নাই, কিন্তু এই আঁচনিকেইখনৰ যিটো বৃদ্ধি পইচা হয় সেইটো অতি সোনকালেই লাভ কৰিব পাৰিব বা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। গতিকে আজি এই আঁচনিকেইখনক লৈ ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে। বিশেষকৈ অৰুণোদয় আঁচনিখনক লৈ খুব এটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকক জনাই দিবলগীয়া আছিলে, সেইকাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰোঁ সিমান জনাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।